বন্ধুসকল ভাৰতৰ বিহাৰ ৰাজ্যৰ দৰে অসমতো SIRৰ কাম আৰম্ভ হ'ব। SIR মানে হৈছে স্পেচিয়েল ইন্টেনসিভ ৰিভিজন, ভোটাৰ লিষ্টৰ পুনৰ নিৰীক্ষণৰ কাম আৰম্ভ হ'ব। আৰু এই সংক্ৰান্তত আসাম চিফ ইলেক্টৰেল অফিচাৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰা হৈছিল 4 আগষ্ট 2025 আৰু সমগ্ৰ DC বিলাকক প্ৰস্তুতি চলোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এই SIR আসলতে ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ কিন্তু ব্যৱহাৰ নহ'ব। গতিকে যাৰ কাৰণে বিহাৰ SIRৰ বাবে 11 ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিল আৰু সেই 11 ডকুমেণ্টছ আসলতে কি আছিল হে আপোনালোকক ক'বলৈ ওলাইছোঁ, কাৰণ তেনেকুৱা ধৰণৰ নিৰ্দেশনা বা 11 ডকুমেণ্টছ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে। নাম্বাৰ 1, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা যিকোনো আইডেণ্টি কাৰ্ড অথবা পেনশ্যন পেমেণ্ট অৰ্ডাৰৰ যদি কাগজ থাকে সেয়া এপ্লিকেবল, গ্ৰহণযোগ্য হ'ব। ছেকেণ্ড, আপোনাৰ 1 জুলাই 1987ৰ আগৰ আইডেণ্টি কাৰ্ড অথবা চাৰ্টিফিকেট অথবা ডকুমেণ্টছ যদি ভাৰত চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বা লোকেল অথৰিটি, বেংক, পোষ্ট অফিচ, LICৰ ফালৰ পৰা যদি সেই প্ৰদান কৰা হৈছিল সেয়া যদি আপোনাৰ লগত আছে সেই ডকুমেণ্টছটো ইয়াতে বৈধ হ'ব। নাম্বাৰ 3, বাৰ্থ চাৰ্টিফিকেট, যিবিলাকৰ বাৰ্থ চাৰ্টিফিকেট আছে সেইবোৰ এপ্লিকেবল হ'ব। নাম্বাৰ 4, পাছপৰ্ট যদি কাৰোবাৰ আছে সেয়া বৈধ নথি হ'ব। 5 নম্বৰ হৈছে মেট্ৰিকুলেশ্যন / এডুকেশ্যনেল চাৰ্টিফিকেট ইছ্যুড বাই এনি বোৰ্ড এণ্ড ইউনিভাৰ্চিটিজ। যদি কাৰোবাৰ বাৰ্থ চাৰ্টিফিকেট নাই তেতিয়াহ'লে যদি মেট্ৰিকৰ এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন আছে এপ্লিকেবল হ'ব, অথবা এডুকেশ্যনেল চাৰ্টিফিকেট যদি আছে সেয়া এপ্লিকেবল হ'ব। 6 নম্বৰ ডকুমেণ্টছ হৈছে PRC। 7 নম্বৰ হৈছে ফৰেষ্ট ৰাইট চাৰ্টিফিকেট। 8 নম্বৰ ডকুমেণ্টছ হৈছে SC, ST, OBC অৰ এনি আদাৰ কাষ্ট চাৰ্টিফিকেট যদি আছে সেয়া এপ্লিকেবল হ'ব। নাম্বাৰ 9, NRC য'ত বিদ্যমান এপ্লিকেবল, য'ত NRCৰ কাৰ্ড আছে বা চাৰ্টিফিকেট আছে সেয়া গ্ৰহণযোগ্য হ'ব। নাম্বাৰ 10, ফেমিলি ৰেজিষ্টাৰ প্ৰিপেয়াৰ্ড বাই ষ্টেট অৰ লোকেল অথৰিটিজ। যদি ফেমিলি ৰেজিষ্টাৰ প্ৰিপেয়াৰ্ড চাৰ্টিফিকেট আছে সেয়া গ্ৰহণযোগ্য হ'ব। 11th নম্বৰ ডকুমেণ্টছটো হৈছে লেণ্ড অৰ হাউচ এলটমেণ্ট চাৰ্টিফিকেট বাই গভট। চৰকাৰে যদি কাৰোবাক লেণ্ড, মাটি বা গৃহৰ যদি আবণ্টন দিছিল আৰু সেয়া যদি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবিলাক SIRৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব। আপোনালোকক 11 ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা অৱগত কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নেক্সট কিছু কথা আছে, মই অলৰেডি ইউটিউব চেনেলত মোৰ ভিডিঅ' দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। ধন্যবাদ।